একচুৱেলি আমাৰ লাইফটো ধ্বংস হৈ আছে। লাইফটো একেবাৰে ধ্বংসৰ পথত ঠেলি দি আছোঁ। কেনেকৈ চাওক, আমি যিকোনো বস্তুৰ বিপৰীতটোহে কৰোঁ। ধৰক আমাক কৈ দিছে ছাৰে বা মেমে কৈ দিছে যে এইখিনি শিকি আহিবা, এইখিনি ভালকৈ পঢ়িবা, কিন্তু আমি কি কৰোঁ, এইখিনি নপঢ়োঁ, ভালকৈ নপঢ়োঁ। ক্লাছত ধৰক আমি বহি আছোঁ, সকলোৱে কি কৰোঁ, কৈ আছে যে ভালকৈ ক্লাছ কৰিবৰ কাৰণে, এটেনশ্যন দিবৰ কাৰণে, কিন্তু আমি এটেনশ্যন নিদিওঁ। সেইটোতো নিদিওঁ, এইটোও নিদিওঁ। কাৰণটো কি, মানে চব বিপৰীত। যেতিয়া কয় যে ভালকৈ মানে বাইকটো ভালকৈ চলাবৰ কাৰণে ঘৰৰ পৰা কৈ দিয়ে ভালকৈ ডিঙত গ'লে বা যদি আমি যাওঁ যে ভালকৈ যাবি, স্পীডত নাযাবি, লাহেকৈ যাবি, কিনাৰেদি যাবি, ৰাস্তাৰ কিনাৰেদি। আমি কি কৰোঁ, স্পীডত যাওঁ, তামাম স্পীডত যাওঁ। যেতিয়া কয় 40 স্পীডত যাবৰ কাৰণে আমি যাওঁ 80 স্পীডত, 90, 100। কাৰণটো কি, চবতে বিপৰীত। যেতিয়া নেকি কয় ভালকৈ কিবা এটা কৰিবৰ কাৰণে, কিন্তু আমি কি কৰোঁ, বেয়াকৈ। এইটোৱে আমাৰ জীৱন। যিকোনো বস্তুত আমি কি কৰোঁ, চব বিপৰীত, ভালটো নকৰোঁ। কাৰণটো কি, সকলোৱে জানো কোনটো কৰিলে ভাল, কোনটো কৰিলে বেয়া, কিন্তু জানি বুজি তথাপিও বেয়াটো কৰোঁ। যিটো বেয়া সেইটো কিয় কৰিব লাগে, সেইকাৰণেতো আমি কৈ আছোঁ যে ধ্বংসৰ পথত পৰিছোঁ। সকলোৱে আমি টিউশ্যন কৰোঁ ঠিকেই, কিন্তু ইয়াত আহোঁ ইমান কষ্ট কৰি ইয়াত আহি পঢ়োঁ, কিন্তু ঘৰত গৈ ছেম আগৰ নিচিনা হৈ যায়। এনেকৈ হ'লেতো গেৰাণ্টি জীৱনটো বৰবাদ। মোৰ অকলে নহয়, সকলোৰে এনেকুৱা দশা হৈ আছে। গতিকে এইটোৰ পৰা বাচি থাকিবৰ কাৰণে হ'লে কৰিব লাগিব বহুত কষ্ট কৰিলে তেতিয়া ফলটো পোৱা যায়। এই চাওক, মই এটা বস্তু দেখাই আছোঁ। এই চাওক, পাছফালে মানে গৰু লৈ গৈ আছে এজন মানুহে, যদি ঘৰত বহি থাকে তেতিয়া গৰু খাব নোৱাৰে, গৰুৱে গাখীৰো নিদিয়ে। ঠিক সেইদৰে কোনো এটা কাম যেতিয়া আপোনালোকে মানে কষ্ট কৰিব, মেহনত কৰিব, তেতিয়া পাব। এনেই পৃথিৱীত কোনেও এনেকৈ পোৱা নাই, বিনা কষ্টত কোনেও পোৱা নাই। গম পাইছে না, চবেই কষ্ট কৰি পাইছে। গতিকে সকলোৱে কষ্ট কৰক, টাইমত কৰক, তেতিয়া জীৱনটো ছাকচেছ হ'ব। থেংক ইউ।